নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিৰ দিনা মাত্ৰ এমুঠি মচুৰ দাইল আৰু এমুঠি চেনিৰে এটা উপায় কৰি মহাদেৱৰ কৃপাত আপোনাৰ জীৱনৰ পৰা ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। আপুনি বিশ্বাস কৰক বা নকৰক, যদি ধাৰ ঋণৰ ক্ষেত্ৰত আপোনাৰ সমস্যা আছে, 15 ফেব্ৰুৱাৰী দেওবাৰে শিৱৰাত্ৰিৰ দ্বিতীয় পহৰৰ পূজাৰ সময়ত নিজৰ ঘৰতে এমুঠি মচুৰ আৰু এমুঠি চেনিৰে এই উপায় কৰি পেলাওক। যিকোনো ঋণৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। ধন, টকা পইচাৰ ঋণ, পিতৃ ঋণ, মাতৃ ঋণ, সকলো ঋণৰ পৰা মুক্ত হ'ব পাৰে। ঋণ মুক্ত হ'বলৈ শাস্ত্ৰমতে ৰুদ্ৰাভিষেক কৰাব লাগে। যদি কোনো লোকে শিৱৰাত্ৰিত ৰুদ্ৰাভিষেক কৰায়, তেনে তেওঁ সকলো ধৰণৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু ৰুদ্ৰাভিষেক সকলোৰে পক্ষে সম্ভৱ নহয়। সেয়েহে পৌৰাণিক শাস্ত্ৰমতে সকলোৰে পক্ষে সম্ভৱ হোৱা কিছুমান সৰু সৰু প্ৰতিকাৰ বা উপায় আছে, যিসমূহ শিৱৰাত্ৰিৰ দিনা কৰিলে ৰুদ্ৰাভিষেক কৰাৰ সমান ফলৱান হ'ব পাৰে। এই উপায় অতি প্ৰমাণিত উপায়। পুৰুষ মহিলা সকলোৱেই এই উপায় কৰিব পাৰে। এমুঠি মচুৰ দালি আৰু এমুঠি চেনিৰ জৰিয়তে শিৱৰাত্ৰিৰ দিনা কৰা এই উপায়ৰ ফলত আপুনি মহাদেৱৰ কৃপাত কম দিনত ধাৰৰ পৰা মুক্ত হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মহাশিৱৰাত্ৰিৰ দিনা কি কি বস্তু শিৱলিংগত অৰ্পণ কৰিলে কি কি ফল পায়, এইদিনা ব্ৰত বা উপবাস কৰিলে কি হয় আৰু কেনেদৰে ব্ৰত কৰিব লাগে, এমুঠি মচুৰ আৰু এমুঠি চেনিৰে কি উপায় নিজৰ ঘৰতে কৰিব পাৰিলে ৰুদ্ৰাভিষেক কৰাৰ সমান পুণ্য লাভ কৰি ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো যিসকলে ভালকৈ চাব, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা কামসমূহৰ যিকোনো এটা কাম কৰিয়েই উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিত কৰা কামসমূহ আৰু উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শিৱৰাত্ৰি হৈছে শিৱ শক্তি আৰু শিৱ ভক্তিত বিলীন হোৱাৰ পবিত্ৰ দিন। এই ৰাতি মহাদেৱ শিৱ শংকৰৰ আৱিৰ্ভাৱ হৈছিল। শিৱ শংকৰেই আছিল দেৱলোকৰ প্ৰথমজন দেৱতা। সেয়েহে মহাদেৱক দেৱাদিদেৱ মহাদেৱ বুলি কোৱা হয়। শিৱৰ উৎপত্তি হৈছিল অনন্তৰ শক্তিৰ অধিকাৰিণী মায়াদেৱীৰ দ্বাৰা, আৰু এই মায়াদেৱীয়ে শিৱক সৃষ্টি কৰিছিল। শাস্ত্ৰ অনুসৰি পৃথিৱীত যেতিয়া জীৱৰ সৃষ্টিৰ উপযোগী হৈ উঠিছিল, তেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী নাৰায়ণৰ নিৰ্দেশত মায়াদেৱী পৃথিৱীলৈ আহিছিল আৰু নাৰায়ণৰ নিৰ্দেশ মতে পৃথিৱীত জীৱ সৃষ্টিৰ চেষ্টা কৰিছিল। মায়াদেৱীয়ে প্ৰথম পৃথিৱীত যিজনক সৃষ্টি কৰিছিল, তেওঁৱেই আছিল সদাশিৱ। সদাশিৱক সৃষ্টি কৰি দেৱীয়ে শিৱক তেওঁৰ সৈতে পুৰুষ প্ৰকৃতি হোৱাৰ কথা প্ৰকাশ কৰিছিল। তাৰ উত্তৰত শিৱই কৈছিল, তেওঁৰ লগত পুৰুষ প্ৰকৃতিৰ হোৱাত অমত আছে। শিৱই কৈছিল, তেওঁ যিমান শক্তিশালী, তাৰ তুলনাত শিৱৰ শৰীৰত কোনো শক্তিৰ প্ৰভাৱ নাই। সেই কথা শুনি মহাশক্তিধাৰিণী মায়াদেৱীয়ে নিজৰ সমস্ত শক্তি শিৱক দি দিছিল। তেতিয়াৰ পৰা শিৱ শক্তিশালী হৈ পৰিছিল। সেই মায়াদেৱীয়ে হৈছে আদিশক্তি, আদিমাতা, আৰু সেই দেৱেই হৈছে দেৱাদিদেৱ মহাদেৱ। সেয়েহে মহাদেৱ হৈছে দেৱতাৰো পূজ্য দেৱতা। সেই আদিমাতাই হৈছে মা দুৰ্গা। মা দুৰ্গাৰে বিভিন্ন ৰূপ হৈছে মা কালী, মা ভৱানী, মা পাৰ্বতী, মা সতী। মৰ্ত্যত মহাদেৱৰ আৱিৰ্ভাৱৰ দিনটোতেই মহাশিৱৰাত্ৰি হিচাপে পালন কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে। সেয়েহে এই ৰাতি যদি মহাদেৱক ভক্তি কৰি সন্তুষ্ট কৰিব পৰা হয়, তেনে জীৱৰ কল্যাণ হৈ মুক্তি পায়। মহাপুণ্য হৈ মহাদেৱৰ কৃপাত আশা পূৰণ হয়। বেল বা বিল্ব হৈছে মহাদেৱৰ অতি প্ৰিয় বৃক্ষ। মহাশিৱৰাত্ৰিৰ দিনটোত বেলপাত আৰু বেলফল দি যিজনে মহাদেৱক পূজা কৰে, সেইজনৰ সুখ শান্তি হয় মহাদেৱৰ কৃপাত। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনা যদি শিৱ পূজা কৰে বা শিৱ মন্দিৰলৈ যায়, বন্তি খৰচালৈ ভগৱান শিৱৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ চেষ্টা কৰে, মহাদেৱৰ বাবে এটি বেলপাত নিবলৈ ভুলতো নাপাহৰিব। মহাশিৱৰাত্ৰিত যিজনে বেলপাত শিৱলিংগত স্পৰ্শ কৰায়, তেওঁ মনৰ অভিলাষ পূৰণ হয়। এই বেলপাত অৰ্পণ কৰাৰ কিছু নিয়ম আছে। শিৱলিংগত সদায় 3টা পাতযুক্ত বেলপাত পৰিষ্কাৰ পৰিচ্ছন্ন কৰিহে অৰ্পণ কৰিব লাগে। বেলপাতৰ ঠাৰিডাল নিজৰ ফালে দি বেলপাতৰ ওপৰ অংশ ওপৰলৈ কৰিহে শিৱলিংগত অৰ্পণ কৰিব লাগে। শাস্ত্ৰ অনুসৰি বেলপাতৰ 3টা পাতত ত্ৰিদেৱ বিৰাজমান হৈ থাকে। বাওঁফালে পাতত ব্ৰহ্মা, মাজৰ পাতত মহাদেৱ নিজে আৰু সোঁফালৰ পাতত স্বয়ং বিষ্ণুৰ শক্তি বিৰাজমান হৈ থাকে।
সেয়েহে শিৱলিংগত বেলপাত অৰ্পণ কৰাৰ সময়ত ওপৰমুৱাকৈ বেলপাত অৰ্পণ কৰিলে মহাদেৱ সোনকালেই সন্তুষ্ট হয়। শিৱৰাত্ৰিৰ দিনা যদি কোনো ব্যক্তিয়ে শিৱলিংগক স্নান কৰোৱাৰ কথা ভাবে তেনে তেওঁৰ জনম জনমৰ পুণ্য হয়, ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। আপুনি যদি এই দিনটোত শিৱলিংগক স্নান কৰোৱাৰ কথা ভাবে তেনে পুৱা সোনকালে বিচনা ত্যাগ কৰি গংগাজল মিশ্ৰণ পানীৰে স্নান কৰিব। পাৰিলে ব্ৰত ৰাখিব। ব্ৰত ৰাখি শিৱলিংগক শিৱৰাত্ৰিৰ দিনা স্নান কৰালে বা অভিষেক কৰালে আশা পূৰণ হোৱাৰ লগতে সাংসাৰিক সুখ শান্তি হয়। শিৱৰাত্ৰিৰ দিনা স্নান কৰি শুদ্ধ বস্ত্ৰ, বিশেষকৈ বগা বস্ত্ৰ পিন্ধিহে শিৱলিংগক অভিষেক কৰাব লাগে। যদিও মহাদেৱ আশুতোষ তথাপিও মহাদেৱ অতি খঙাল, সোনকালে ক্ৰোধান্বিত হয় আৰু সোনকালে সন্তুষ্ট হয়। সেয়েহে শিৱৰাত্ৰিৰ দিনা স্নান নকৰাকৈ ৰং বিৰঙৰ বস্ত্ৰ পিন্ধি শিৱ সেৱা বা ধূপ বন্তি জ্বলোৱাৰ কথা ভুলতো ভাবিব নালাগে। এই দিনটোত শিৱশক্তি সৰ্বব্যাপী হৈ থাকে। সৰ্বশক্তিমান শিৱৰ শক্তি সকলোতে বিৰাজমান হৈ থাকে। ঘৰতেই হওক বা মন্দিৰতেই হওক এইদিনা গংগাজল আৰু গৰুৰ কেঁচা গাখীৰ শিৱলিংগত দিব পাৰিলে শিৱশক্তিৰ প্ৰভাৱত উন্নতি নিশ্চিত হয়। শিৱৰাত্ৰিৰ দিনা যদি কোনো লোকে গংগাজলৰ লগত কেঁচা গাখীৰ, চাউল, বেলপাত, বগা ফুল, বগা চন্দন দি শিৱলিংগক স্নান কৰায় আগন্তুক দিনত তেওঁৰ গুণ যশস্যা মান সন্মান বৃদ্ধি হৈ যি কামনা কৰিব সেই কামনা খুব কম দিনৰ ভিতৰতে পূৰণ হয় বুলি বিশ্বাস কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগক পঞ্চামৃত অৰ্পণ কৰা বা পঞ্চামৃতেৰে শিৱলিংগক স্নান কৰোৱা অতি শুভ হয়। ঘিউ, মৌ, গাখীৰ, গুড়, দৈ মিশ্ৰণ কৰি যিজনে শিৱৰাত্ৰিত শিৱলিংগক স্নান কৰায় বা শিৱলিংগত সেই পঞ্চামৃত অৰ্পণ কৰে তেওঁ সৰ্বসুখৰ গৰাকী হ'ব পাৰে। জীৱনত সুখ শান্তি কমি যদি থাকে, পৰিয়ালকেন্দ্ৰিক যদি সংঘাত হৈ থাকে, দুখ কষ্ট পাই থাকিবলগীয়া হয়, প্ৰেমিক প্ৰেমিকাৰ মাজত যদি বিশ্বাস ভংগৰ দৰে সমস্যা আহে, শিৱৰাত্ৰিৰ দিনা এই কাম কৰক, সমস্যা দূৰ হৈ আপুনি সুখী হ'ব পাৰিব। আপুনি যদি শিৱৰাত্ৰিৰ 4 প্ৰহৰৰ ভিতৰত এটা বিশেষ কাম কৰিব পাৰে তেনে আপুনি সৰ্বপ্ৰকাৰে সুখী হ'ব পাৰে। আপোনাৰ যদি কোনো ধৰণৰ পুৰণি বেমাৰ আছে বা আপোনাৰ ঘৰত যদি কোনো লোকে বহুদিনীয়া ৰোগ ব্যাধিত আক্ৰান্ত হৈ আছে, শিৱৰাত্ৰিৰ দিনা এই কাম নকৰাকৈ কেতিয়াও নাথাকিব। এই কামৰ ফলত যেনেকৈ পুৰণি ৰোগ ব্যাধি নাথাকক কিয় অলপ হ'লেও উপশম পাব পাৰে। এই কাম শিৱৰাত্ৰিৰ দিনা বহু লোকেই কৰি ৰোগমুক্ত হৈছে। বিশেষকৈ বিষজনিত যিসকল লোকৰ ৰোগ ব্যাধি আছে তেওঁলোকে নকৰাকৈ এই কাম কেতিয়াও নাথাকিব। মহাদেৱৰ পূজা শিৱৰাত্ৰি 4 প্ৰহৰত হয়। এই বছৰৰ শিৱৰাত্ৰি প্ৰহৰ আৰম্ভ হৈছে 15 ফেব্ৰুৱাৰী সন্ধিয়া 5:11 পৰা 16 ফেব্ৰুৱাৰী সোমবাৰে ৰাতিপুৱা 6:47 সেয়েহে 15 ফেব্ৰুৱাৰী সন্ধিয়া আপুনি মাটিৰ পাত্ৰ এটা ল'ব, তাত 5 পাহ বগা ফুল, 3 পাহ বেলপাত, অকণমান বগা চন্দন, অকণমান বগা ধাতু যেনে ৰূপ, 5টা অক্ষত চাউল ভৰাই সেই পাত্ৰটো পুৰহোৱাকৈ পানী ভৰাব। সেই পাত্ৰটো সেইদিনা বেলগছৰ গুৰিত নাইবা মন্দিৰত য'ত পূজা চলি থাকে সেই মন্দিৰৰ শিৱ মূৰ্তিৰ চৰণত ৰাখি থ'ব। যেতিয়ালৈকে পূজাৰ সময় শেষ নহয় তেতিয়ালৈকে পাত্ৰটো তাতেই ৰাখিব। যেতিয়া পূজা শেষ হ'ব অৰ্থাৎ সোমবাৰৰ দিনা 6:47 পাছত সেই পাত্ৰটো আপুনি লৈ আহিব। যদি বেলগছৰ তলত থয় তেনে পাত্ৰটো আনোতে বেলগছৰ গুৰিত তাৰ আধা পানী ঢালি থৈ আহিব। যদি মন্দিৰত থয় তেনে মন্দিৰৰ শিৱলিংগত সেই পানী আধা ঢালি থৈ আহিব। বাকীখিনি আপুনি ঘৰলৈ লৈ আহিব। ঘৰত আনি সেই পাত্ৰটো এটা ভাল স্থানত ৰাখিব আৰু এখন কাগজত ওম নমঃ শিৱায় 108 বাৰ লিখিব। সেই পানীত সেই কাগজখন ডুবাই থ'ব। প্ৰতিদিনে গা ধোৱাৰ পানীত তাৰ পৰা অকণমান পানী মিহলাই গা ধুব। নহ'লে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত তাৰ অকণমান পানী যদি কেইদিনমান সেৱন কৰিব পাৰে তেনে আপোনাৰ সেই পুৰণি ৰোগ ব্যাধি মহাদেৱৰ কৃপাত অন্ত পৰিব। মহাদেৱৰ কৃপাত যিমান পুৰণি বেমাৰ হ'লেও লাহে লাহে সেই বেমাৰ নাইকিয়া হৈ পৰিব। যদি কোনো লোকৰ নজৰ দোষৰ প্ৰভাৱ পৰে বা অপশক্তিৰ প্ৰভাৱ বা তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱ থাকে তেওঁলোকে যদি এই পানী খাব পাৰে বা স্নান কৰাৰ পানীত অকণমান মিশ্ৰণ কৰি কেইদিনমান স্নান কৰিব পাৰে তেনে সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। শিৱৰাত্ৰিৰ দিনটোত যদি ঘৰত মিলাপ্ৰীতিৰ কথা চিন্তা কৰি গুড় দান কৰা হয় ঘৰত চলি থকা গৃহকন্দল দূৰ হয়। যদি কুঁহিয়াৰ ৰস শিৱলিংগত দিয়া হয় তেনে প্ৰেমত শুভ ফল পোৱা হয়। সেই ব্যক্তিৰ জীৱনত কাঁইটীয়া পথৰ বন্ধ হৈ সুখৰ আগমন হয়। মানসিক জ্বালা যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পৰা হয়। শিৱৰাত্ৰিৰ দিনা যদি শিৱলিংগত ভাং ধতুৰা অৰ্পণ কৰিব পৰা হয় তেনে মহাদেৱ সন্তুষ্ট হয়।
সেইজনৰ জীৱনলৈ পোহৰৰ বাট মুকলি হয়। এইদিনা যদি ত্ৰিশূল, ডম্বৰু আদি শিৱ মন্দিৰত গৈ দান কৰা হয়, তেনে ভাগ্যত থকা বাধাসমূহ দূৰ হৈ ভাগ্য শক্তিশালী হয়, আশা পূৰণ হোৱাৰ সুযোগ আহে। শিৱৰাত্ৰিৰ দিনা মন্দিৰত ৰঙা বস্ত্ৰ দান কৰিলে ভয় দূৰ হয়, শত্ৰু বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰে মহাদেৱৰ কৃপাত। ইয়াৰ উপৰিও শিৱৰাত্ৰিৰ দিনা যদি কোনো বাবা সন্যাসীক অন্ন বস্ত্ৰ দান কৰে, তেওঁ অৰ্থ লাভ হয়, ধন টকা পইচাৰ অভাৱ পূৰণৰ সুযোগ আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শিৱৰাত্ৰিৰ দিনা কি কাম কৰিলে ধাৰমুক্ত হয়। শিৱই হৈছে অনাদি অনন্ত, শিৱই হৈছে সৰ্বশক্তিমান। শিৱৰ কৃপাতেই ধনৰ দেৱতা কুবেৰে অষ্টলক্ষ্মী প্ৰাপ্তি কৰি ধন সম্পদৰ গৰাকী হৈছিল। শিৱৰ কৃপাৰ অবিহনে কোনেও সফলতা পাব নোৱাৰে। শিৱ কৃপা থাকিলে স্বয়ং যমৰাজেও একো ক্ষতি কৰিব নোৱাৰে। শিৱৰাত্ৰিৰ দিনা মধ্যম ৰাতি পূজা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত দ্বিতীয় পহৰ চলিব। যদি কোনো লোকে ধাৰ ঋণৰ পৰা মুক্ত হ'ব বিচাৰে, পিতৃঋণ বা মাতৃঋণৰ পৰা মুক্ত হৈ দুখ কষ্ট বিপদ বিঘিনিৰ পৰা দূৰ হ'ব বিচাৰে, তেনে এই কাম নিশ্চয় কৰক। 9 বজাৰ পৰা 12 বজাৰ ভিতৰত অকণমান চেনি মিশ্ৰণ কৰা পানীৰে স্নান কৰিব। মচুৰ দালি পিচি সেই মচুৰ দালিখিনি যি পিছন ওলাব, অৰ্থাৎ যি দানা ওলাব, সেই দানাখিনি নিজৰ গাত লগাই লেপন কৰক। দেখিব আপুনি মহাদেৱৰ কৃপাত লাহে লাহে ঋণমুক্ত হৈ পৰিব। এই কামৰ ফলত ৰুদ্ৰাভিষেক কৰাৰ সমান ফলপ্ৰাপ্তি হয়। ৰুদ্ৰাভিষেক কৰিলে যেনেকৈ যশ, মান, গৌৰৱ, ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ঋণমুক্ত হৈ ধনৱান হ'ব পাৰে, ঠিক তেনেকৈ শিৱৰাত্ৰিৰ দিনা দ্বিতীয় পহৰত পূজাৰ সময়ত কৰা এই কামৰ ফলত সফলতা আহিব পাৰে মহাদেৱৰ কৃপাত। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা বিভিন্ন ধৰ্মীয় শাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত উল্লেখ থকা কথা। যদি বিশ্বাস কৰি মহাদেৱৰ শিৱৰাত্ৰিৰ দিনা মহাদেৱক ভক্তি কৰি এই কাম কৰিব পাৰে, তেনে শুভফল নিশ্চয় লাভ কৰি সুখী হ'ব পাৰিব। আশা কৰিছোঁ নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।